ভাইটি অনামিকা দেখ দেখতে বহাগ বিহুটো হৈ গ'ল তোমালোকে এপাকো নাহিলা এতিয়ানো কি কথাত আহিলা নে এনেই মনত পৰাৰ কাৰণে আহিছা ভাইটি অকলে অহা হৈও ইমান কথা নাছিল কিন্তু আজি অনামিকাও লগত আহিছা নিশ্চয় কিবা এটা কথা লৈ আহিছা তোমালোক হয় নে নহয় কোৱাচোন বাৰু ভিনদেউ আপুনি জানেই দেখোন সৰু সুৰা দোকানখনৰ পৰাই আমি চলি খাই আছো দোকানখন যদি বন্ধ কৰি আমি এনেকৈ আলহী ঘৰত ঘূৰি ফুৰো তেনেহ'লে আমাৰ বহুত লোকচান হয় আমাৰ দিনটোৰ হাজিৰাটোৱে গুচি যায় এইকেইদিন মানে দোকানখনৰ একেবাৰে বেচা বিক্ৰী কম মানে আগতেও কম এতিয়া একেবাৰে কমি গৈছে সেইকাৰণে ভাবিলোঁ দোকানখন এদিনৰ কাৰণে বন্ধ কৰি বাইদেউহঁতৰ ঘৰৰ পৰা আহোঁগৈ আৰু আমি কিবা এটা কথাৰ কাৰণেহে আহিছোঁ এনেই অহা নাই বাৰু তাতে আকৌ বহুত দিন হ'ল অহা নাই মনতো পৰি আছে নহয় সেইকাৰণে ঘপককৈ দুইজন মানুহ ওলাই আহিলোঁ আহিলা ভালেই কৰিলা এনেকৈ আহি থাকিব লাগে আকৌ তোমালোকে আকৌ বহুত দিনৰ মূৰে মূৰে আহা বাৰু কি কথাৰ কাৰণে আহিছা কোৱাচোন যদি মোৰ আগত ক'বলৈ বেয়া পাইছা তেনেহ'লে বাইৰাকে মাতি দিওঁ বাইৰাৰ আগতেই কোৱা মানে ভিনদেউ কথাটো ভিনদেউ বাইদেউ ঘৰত নাই নেকি ইমান সময় হ'ল আমি কথা পাতি থকা বাইদেউ ওলাই অহা নাই যে আমি অহা বুলি গমেই নাপায় নেকি বাৰু তোমালোক আহিছা বুলি গম পোৱা নাই চাগে বুজিছা তোমালোক যেতিয়া আহিছা তেওঁ তেতিয়া গা ধুবলৈ গৈছিল এতিয়া কোৱাচোন কি ইমান বিশেষ কথা লৈ আহিছা মানে ভিনদেউ কথাটো ক'বলৈ অকণমান বেয়াই পাইছোঁ তথাপিও নক'লেও নহ'ব আপুনি আৰু মই ভিনদেউ খুলখালিতকৈ বেছি বন্ধুৰ দৰে কথা পাতোঁ সেইকাৰণে ভাবিলোঁ সকলোতকৈ আগতে আপোনাৰ ওচৰলৈকে আহোঁ আৰু মোৰ ককাই ভাই বুলিবলৈতো কোনোৱেই নাই মাত্ৰ এজনী বাহে আছে আৰু এতিয়া বিপদৰ সময়ত বা ভিনদেউৰ ওচৰলৈ নাহি কাৰ ওচৰলৈনো আহিম আৰে সেইটো কথা বাৰু বুজিছোঁ বিপদৰ সময়ত আপোন মানুহবোৰেইতো কামত আহে তোমাক যদি মই সহায় নকৰোঁ মোক যদি তুমি সহায় নকৰা তেনেহ'লেনো আমি সম্পৰ্ক গঢ়িছোঁ কেলে এতিয়া কথাটো কোৱাচোন ভিনদেউ মানে আমাৰ ৰুহিৰ কথা কৈছোঁ তাই এতিয়া 6 বছৰত ভৰি দিছে তাইক ভাবিছিলোঁ ভাল স্কুল এখনত এডমিশ্যন দিওঁ মোৰ তাত পইচা অকণমান নথকা নহয় আছে কিন্তু সেইখিনি পইচাৰে যদি মই তাইক এডমিশ্যন দিওঁ তেনেহ'লে ইউনিফৰ্ম আৰু কিতাপ কানি কিনিবলৈ পইচা নোজোৰে আৰু যদি ইউনিফৰ্ম কিতাপ কানিখিনি মই কিনি দিওঁ তেতিয়াহ'লে এডমিশ্যনটো দিবলৈ পইচা নোজোৰে সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছিলোঁ আপুনি যদি পইচা পাতি কেইটামান দি আমাক সহায় কৰা হয় আমাৰ ছোৱালীজনীয়ে ভাল স্কুল এখনত পঢ়িবলৈ পাৰিলে হয় অঁ ভিনদেউ মাত্ৰ এডমিশ্যনটোহে দিয়াই দিব লাগে আৰু পইচাখিনি আমি উলিয়াই নিদিম বুলি নাভাবিব মই গোটৰ পইচা পাম নহয় তেতিয়াই আপোনাক উলিয়াই দিম আৰু মাহিলী ফিজটো আমি যোগাৰ কৰিবলৈ পাৰিম কিন্তু এতিয়া এডমিশ্যন দিওঁতেহে বহুত টকা লাগে অঁ মই আকৌ ৰুহিৰ কথা পাহৰিয়ে গৈছিলোঁ নহয় তোমালোকে তাইক কেলৈ লৈ নাহিলা তোমালোক ঘৰত নাথাকিলে তাই দিগদাৰ নকৰিবনে অকণমান দিগদাৰ কৰিব কিন্তু 20 টকা এটা দি থৈ আহিছোঁ নহয় সেই 20 টকাটোৰে মেগী এটা আৰু চকলেট কেইটামান আনি ঘৰতে বহি বহি খাই থাকিবলৈ কৈছোঁ আৰু মোতকৈ বেছি তাই আইতাইককহে বেছিকৈ ভাল পায় আইতাইকৰ লগত গোটেই দিনটোৱে থাকিব সেইকাৰণে থৈ আহিছোঁ তথাপিতো তাইক লৈ অহা হয় ভাল লাগিল হয় যিমানে যি হ'লেও এইখন জানো তাই জেঠাইকৰ ঘৰ নহয় জেঠাইকৰ ঘৰলৈ আহিবলৈনো কোনে ভাল নাপায় তাইও ভাল পালে হয় ইয়ালৈ আহি আনিম দিয়ক ভিনদেউ আকৌ আহিলে তাইক নিশ্চয় লৈ আহিম অঁ আনিবা আকৌ সিহঁত যদি আমাৰ ঘৰলৈ নাহে তেনেহ'লে জেঠাইকৰ প্ৰতি মৰম চেনেহবোৰ কমি যাব নহয় সেইকাৰণে মাজে মাজে সিহঁতক আনি থাকিব লাগে আহজাহটো থাকিলেহে মৰম চেনেহটো থাকে আৰু এডমিশ্যনৰ কথাটো ন তোমালোকৰ পইচাখিনিয়ে তোমালোকে ইউনিফৰ্ম চিলাবলৈ দিয়া আৰু কিতাপ কানি কি লাগে কিনি দিয়া এডমিশ্যনৰ পইচাখিনি মই দিম দিয়া বুজিছা কিমানমান লাগিবনো লাগিব ভিনদেউ 7,000 মানে ল'ব হয় নেকি ঠিক আছে মই তোমালোকক 10,000 টকা এটা দিম দিয়া তোমালোকে তাইৰ নামত খৰচ কৰিবা আৰু সেইটো পইচা মোক উলিয়াইও দিব নালাগে সেইটো পইচা মই তাইক গিফ্ট দিয়া বুলিয়ে ভাবি ল'বা সিমান বছৰ হ'ল আমাৰ সতি সন্তান বুলিবলৈ একোৱেই নাই কাৰ কাৰণেনো ধন টকা পইচাবোৰ সাঁচিম আজিকালি চবকে সহায় কৰি ফুৰা হৈছোঁ আৰু মই যদি অকণমান সহায় কৰিলে তাই অকণমান ভাল শিক্ষা পায় জীৱনত যদি আগুৱাই যাবলৈ সুবিধা পায় তেনেহ'লে মই কেলৈ সহায় নকৰিম বাৰু নিশ্চয় কৰিম ধন্যবাদ ভিনদেউ ধন্যবাদ আপোনাৰ পৰা মই এইটোৱে আশা কৰিছিলোঁ আৰু সেইকাৰণে মই কাৰো ওচৰলৈ নোযোৱাকৈ আপোনাৰ ওচৰলৈকে আহিছোঁ বাৰু তোমালোক বহা মই এওঁক মাতি দিওঁ এওঁ চাগে তোমালোক আহিছা বুলি গমেই পোৱা নাই অঁ যাওক বাইদেউক মাতি দিয়ক ইমান সময় আৰু গা ধুওঁতে নালাগে নহয় নিশ্চয় ওলাল চাগে মাতি দিওঁ ৰ'বা সঁচাকৈ দেই ভিনদেউ বহুত ভাল ভিনদেউ এনেকৈ একে আশাতে আমাক ইমানবোৰ পইচা সহায় কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ ভিনদেউ আগৰ পৰাই ভাল মানুহ ভিনদেউ অন্তৰখন বহুত ভাল মই সেইকাৰণে তোমাক কৈছিলোঁ আমি কাৰো ওচৰত নাযাওঁ এজন মানুহৰ ওচৰলৈ গ'লে আমাৰ সকলো সমস্যা দূৰ হ'ব এতিয়া দেখিলা অঁ দেখিলোঁ তুমি ঠিক কথাই কৈছিলা এতিয়া আমি বেছি দেৰি কৰি নাথাকোঁ আৰু বাইদেউক মাত এষাৰ দিওঁ তাৰপাছত যদি পইচাখিনি দিয়ে আমি যাওঁগৈহে তাইক মাত এষাৰ দি যাওঁগৈ আৰু
ৰীতা, অ ৰীতা, ক'তনো আছা তুমি? কি কৰি আছানো? ইমান সময়ৰ পৰা তোমাৰ গা ধুই হোৱাই নাই নে? এবাৰো বাহিৰলৈ ওলাই যোৱা নাই যে? মই ইয়াতে আছো। মাইকী মানুহে এনেকৈ খপককৈ বাহিৰলৈ ওলাই যাব পাৰে নেকি? অকণমানতো সময় লাগেই ন ওলাওঁতে। বাহিৰতনো কোনে ইমান কথা কৈ আছে? কোন আহিছে বাহিৰত? কোন মানে? ভাইটি আহিছে। কি? তোমাৰ ভাইটি আকৌ আহিছে ইয়ালৈ? সিহঁতৰ মানে একো কাম নাই নেকি? হা, নিশ্চয় পইচা পাতি বিচাৰি আহিছে চাগে। এনেই নাহে নহয়। তোমাৰ মা, দেউতা, ভাইটি আৰু ভণ্টি, সিহঁতৰ একো কাম নাই। খালি পইচা পাতিৰ অভাৱ হ'লে আমাৰ ঘৰলৈ তুৰ তুৰকৈ দৌৰি আহে। সিহঁতে পইচা বিচাৰি আহিছে নে নাই কোৱাচোন? তোমাক পইচাৰ কথা কৈছে নে নাই? এই পৰিয়ালটোৰ মানে কোনো লাজ বোলা বস্তুটো নাই। মই ইমান অপমান কৰি কৰি বাৰে বাৰে পঠাই থাকো, তথাপিতো আকৌ আহিব, আকৌ পইচা পাতি বিচাৰি আহিব। ইয়াত ককায়েকে পইচাৰ গছডাল লগাই থৈছে যে, গছডাল লৰাই দিলে এগালমান পইচা খৰিব আৰু সিহঁতে লৈ গৈ গাঁৱত এনজয় কৰিব। সিহঁতৰ সেইটোৱে কাম নহয় জানো? আৰু তুমিতো নিজৰ ঘৰখনৰ কথা, নিজৰ সংসাৰৰ কথা একো চিন্তাই নকৰা। তুমি কিয় ইমান মহানতা দেখাই থাকা নাজানো আৰু। কেৱল সিহঁতক পইচা দিয়া ধান্দাতেই তুমি থাকা। আৰে, তুমি দেখোন একেবাৰে জাঙুৰ খাই উঠিছা। তুমি কেলে ইমান খং কৰিছা? আগতে কথাটো শুনাচোন। আহি পাই মূৰটো গৰম কৰি দিছা, এতিয়া তোমাৰ কথা শুনিব লাগে। কেতিয়াবা মাক আহিব বেমাৰৰ পইচা বিচাৰি, কেতিয়াবা দেউতাক আহিব ঘৰ চলাবলৈ পইচা নাইকিয়া হৈছে, কেতিয়াবা ভায়েক আহিব চলিবলৈ পইচা নাই, পঢ়িবলৈ কিতাপ কিনিবলৈ পইচা নাই, আৰু ভনীয়েক আহিব এডমিশ্যন ল'বলৈ পইচা লাগে, হোমৱৰ্ক কৰিবলৈ লাগে, নতুন কাপোৰ লাগে। কিমান শুনিম সিহঁতৰ কথা? নিজে নিজে কষ্ট কৰি ইনকাম কৰাৰ কথা চিন্তা নকৰে, কেৱল ককায়েকৰ ওচৰলৈ আহিব পইচা বিচাৰি। তুমি মোক সঁচা কথা কোৱাচোন, সিহঁতে আহি তোমাৰ আগত পইচাৰ কথা কৈছে নে নাই? নিশ্চয় তুমি দিম বুলিয়ে কৈ থৈ আহিছা হয়নে? মইনো কোন আৰু? এইখন ঘৰ মই কিবা হ'লেহে মোকনো কেলে সুধিব লাগে? নিজেই সকলো ডিচিশ্যন ল'বই পাৰা তুমি। তোমাৰ এইবোৰ ৰেহ ৰূপ মোৰ চাই থাকিব লগা নাই আৰু। মই গুচি যামগৈ ইয়াৰ পৰা, সেনেকৈ আৰু থাকিব নোৱাৰো। কিমানখিনি পইচা ইনকাম কৰে সেইখিনি পইচাই নিজেই চলিব নোৱাৰো। সিহঁত গাঁৱত থাকে, কিবা এটা শাক পাত গোটাই কৰোঁ এসাঁজ ভাত খাই চলিব পাৰে, কিন্তু আমি টাউনত থাকো। ইয়াত বস্তুৰ দাম কিমান সেইটো সিহঁতে নাজানে নেকি? ইয়াত এখন ঘৰ চলাওঁতে কিমান কষ্ট হয় সেইটো সিহঁতে বুজি নাপায়। কেৱল পইচা লাগে সিহঁতক। সিহঁতৰ লগত, সেইটো পৰিয়ালৰ লগত মই নাথাকো বুলি তোমাক মই ইয়ালৈ লৈ গুচি আহিলো। আৰু এয়াতো মানে শান্তি নাই। সিহঁতে পাক মাৰি মাৰি আহি থাকিব, বছৰটোত কেইবা পইচা বিচাৰি আহিব কোনো পাত্তা নাই। তুমি এটা কাম নকৰা কিয়? গোটেই ঘৰ দুৱাৰ মাটি বাৰী বিক্ৰী কৰি গোটেইখিনি পইচা সিহঁতকে দি দিয়া। আৰু তুমি যে দৰমহা পাই থাকা, সেই গোটেই দৰমহাটো তুমি গাঁৱৰ ঘৰতে দি থৈ আহাগৈ যোৱা। আৰু মই লাহেকৈ কাঁহী এখন লৈ সেই মন্দিৰৰ ষ্টেপত গৈ বহি থাকিমগৈ, ভিক্ষা দিয়ক বুলি। আৰু কেইদিনমানৰ পাছত যে আমাৰ গতি সেইটোৱে হ'ব, মই একেবাৰে জল পটকৈ দেখি আছো। কেইদিনমানৰ পাছত তোমাৰ এইটো ৰূপ যদি সলনি নহয়, আমি দুইটাই গৈ সেই মন্দিৰৰ সন্মুখত ভিক্ষা মাগি চলিব লাগিব। হেৰা, তুমি ইমানকৈনো কেলে গালি পাৰি আছা? বাহিৰত সিহঁত আছে, সিহঁতে শুনিলে বেয়া পাব নহয়। তুমি অকণমান লাহে লাহে কোৱাচোন কথাবোৰ। কেলে লাহে লাহে কম? কেলে লাহে লাহে কম? সিহঁতক মই নিজেই অপমান কৰো, তথাপিতো সিহঁতৰ লাজ নাই। এইখন ঘৰলৈ আহিয়ে থাকে, আৰু এতিয়া মই সিহঁতে শুনিবলৈকে কৈ আছো এইবোৰ কথা। সিহঁতে শুনক, সিহঁতে জানক আমাৰ কথাবোৰ। যিটো দেখিছো তুমি সকলো শেষ কৰিবা এতিয়া। মইতো সেইটোৱে বিচাৰো, তোমাৰ সকলোৰে লগত সম্পৰ্ক শেষ হৈ যোৱাটো। তোমাৰ মা, দেউতা, বাই, ভনী, ভাই, ককাই সকলোৰে লগত তোমাৰ সম্পৰ্ক শেষ হৈ যাওক। তুমি কেৱল সম্পৰ্ক মোৰ লগত ৰাখা আৰু মোৰ ঘৰখনৰ লগত ৰাখা। কাৰণ তুমি মোক বিয়া পাতি আনিছা। মোৰ দেউতাই তোমাৰ হাতত মোক সঞ্চাই দিছে। মোৰ প্ৰতি তোমাৰ কিছুমান দায়িত্ব আছে, সেইবোৰ দায়িত্ব পালন কৰিবলৈ শিকা, বুজিছা? অযথা এনেকৈ লোকক পইচা দি লোকক উদ্ধাৰ কৰি একো লাভ নাই। তুমি মোৰ ভাইটিক, মোৰ মা দেউতাক, মোৰ ভণ্টিক এনে গালি পাৰি আছা। সিহঁতৰ গাত একো দুখ নাই। কি কথা ক'বলৈ আহিছা? সিহঁতৰ গাত দুখ নাই? সিহঁতে মোৰ ঘৰলৈ পইচা বিচাৰি আহে আৰু তুমি কৈছা সিহঁতৰ গাত দুখ নাই? সিহঁতে নিজে নিজে কষ্ট কৰি নিজৰ অভাৱখিনি পূৰাই ল'বলৈ নোৱাৰে, নিজে চলিবলৈ নোৱাৰে। তুমি ইমান কষ্ট কৰি দিনৰ দিনটো অফিচত খাটি যিকেইটা পইচা ঘটি আনা, সেইকেইটা পইচাতহে সিহঁতৰ চকু। মই কৈ দিছো কিন্তু সেইবোৰ অতি সোনকালে বন্ধ কৰা। তুমিনো কেলে মোৰ ঘৰখনক এনেকৈ গালি পাৰি আছা? সিহঁতেনো তোমাক কি ক্ষতি কৰি দিলেহি? আৰু মোৰ মা দেউতা দেখোন ইয়ালৈ নহা বহুত দিন হ'ল, ভাইটি ভণ্টিও নহা হ'ল। কেতিয়াবা কাটচিত মোলৈ মনত পৰিলেহে আহে। পইচা পাতিচোন সিহঁতক আজি 2 বছৰ মানৰ পৰা মই একোৱেই দিয়া নাই। 2 বছৰ কিয়? গোটেই জীৱনটোৱে সিহঁতক একো দিব নালাগে। আৰু আজি যে আহিছে, আজি 1 টকা নিদিয়াকৈ পঠাই দিয়া। মই কৈ দিছো কিন্তু সিহঁতক যদি তুমি পইচা দিয়া নহয়, তাৰ 2 গুণ পইচা মোক লাগিব। মই শ্বপিঙলৈ যাম। পইচা নিয়াৰ সময়ত বৰকৈ মনত পৰে, তুৰকৈ কেৱল ইয়ালৈ গুচি আহিব। ভাল ককায়েকটো আছে, আৰু ককায়েকৰ ওচৰত হাত নাপাতাকৈ সিহঁতে থাকিবই নোৱাৰে। ভিক্ষাৰীবোৰ কৰবাৰ মন্দিৰত গৈ বহি ল'লেই হ'ল, সেনেকৈ আমাৰ ঘৰলৈ আহি হাত পাতি থকাতকৈ। হেৰি, সেইবোৰ দেখোন বাইদেউ কিবাহে কৈ আছে, আৰু ভিন্দুক ইমান গালি পাৰিছে। আমাক পইচা নালাগে দিয়ক, বুজিছে? আমি যাওঁগৈ। ভিন্দুৱেতো পইচা দিম বুলিয়ে কৈছিল, কিন্তু বাইদেউ কেনেকৈ গালি পাৰিছে ভিন্দুক।
আমাক আৰু নালাগে বলক পইচা। কাৰোবাৰ পৰা ধাৰলৈ সুদলৈ আনিয়ে চলিম। ৰবা, তুমি একো বুজি পোৱা নাই। কথাখিনি অকণমান ভালকৈ শুনাচোন। বাইদেউ আমাৰ কাৰণে কোৱা নাই, বুজিছা? ভিনদেউহঁতৰ ঘৰখনৰ কথাহে কৈ আছে। বাইদেৱে চাগে ভাবিছে মই নহয় ভিনদেউৰ ভায়েক অহা বুলি। তুমি শুনা নাই? প্ৰত্যেকটো কথাতে ভিনদেউহঁতৰ ঘৰখনক গালি পাৰি আছে। আমাক একো কোৱা নাই, বুজিছা? সেই ভিনদেউহঁতৰ ঘৰখনকে হওক বাৰু, সেনেকৈ গালি পাৰিব লাগেনে? ইমান বেয়া বেয়াকৈ ক'ব লাগেনে সেইখন ঘৰৰ মানুহখিনিৰ বিষয়ে? বাইদেউ দেখোন আমাৰ ঘৰলৈ গ'লে মোক বহুত জ্ঞান দি থৈ আহে, আকৌ নিজে এনেকুৱাহে কৰে। সঁচাকৈ দেই, মই আজি বহুত লাজ পাইছো। মোৰ বাইদেউজনী অন্তৰখন এনেকুৱা নে বাৰু? ইমান স্বাৰ্থপৰ নে? মইতো সকলো কথা আজি নিজ কাণেই শুনিলো। আচলতে মোৰ বাইদেউ এনেকুৱাহে। তাই ইয়াত থকা কাৰণটো সেইটোহে। ভাবিছিলো চাকৰিৰ কাৰণে বাইদেউ আৰু ভিনদেউ ইয়াত থাকে, কিন্তু চাকৰিৰ কাৰণে নহয়। তাই সেইখন ঘৰৰ লগত মিলিব নোৱাৰে। সেইখন ঘৰৰ মানুহৰ লগত তাই মিল নাযায়। সেইখন ঘৰৰ মানুহক তাই বেয়া পায়, সেইকাৰণেহে তাই ইয়াত থাকেহি। সেইবোৰ বাৰু যি কৰে কৰি থাকক, কিন্তু আমি অহাৰ কাৰণে ভিনদেউ আৰু বাইদেউৰ মাজত কাজিয়াহে হ'ল। আমি নহা হৈ ভাল আছিল। মিছামিছিকৈ কাজিয়াখনহে লাগিলে। আমি যাওঁগৈ বলক। যাম ৰবা। এতিয়া যদি আমি এনেকৈ যাওঁগৈ, তেনেহ'লে কথাটো ইমান ঠিক নহ'ব। বাইদেউক মই দুষাৰমান কথা কৈহে যাম, বুজিছা? তাই কৰি থকা ভুলখিনি তাইক শুধৰাই দিবলৈ এজন মানুহ লাগে, আৰু সেই মানুহজন আজিলৈকে উপযুক্ত সময়ত তাই পোৱা নাই। মই তাইক আজি শুধৰাই থৈহে যাম। হে নেলাগে বলক। বাইদেউ ইমান খঙত কাজিয়া কৰি আছে, আপোনাক মোকো কিবা অপমান কৰি দিব। ৰবা, ইমান অধৈৰ্য নহবা ৰবাচোন। ইহঁতবোৰৰ পৰা শান্তিত জীয়াই থাকিবলৈ নোৱাৰিম যেন পাইছো। জীৱনটো ইহঁতক চলাওঁতে আমাৰ শেষ হৈ যাব। মই কিন্তু তোমাক স্পষ্টকৈ কৈ দিছো, সিহঁতক পইচা পাতি দিবলৈ নোৱাৰো বুলি কোৱাগৈ, আৰু তুমি যদি নোৱাৰা তেনেহ'লে মই কওঁগৈ। মই এতিয়া কি কৰিম বাৰু? সিহঁতে পইচাকেইটাও বিচাৰি আহিলে, এতিয়া কি কৰিম বাৰু? মই তোমাক কৈ থকা নাই পইচা নাই বুলি কোৱাগৈ। যিকেইটা পইচা পোৱা সেইকেইটাই আমাৰ সংসাৰখন চলিবলৈ টানা আজোৰা হয়। আমি আকৌ লোকক কেনেকৈ চলাব পাৰো? পইচা দিবলৈ নোৱাৰো বুলি কোৱাগৈ। তাৰমানে তুমি বিচাৰিছা মই সিহঁতক সহায় কৰিব নালাগে, সিহঁতক পইচা পাতি দিবলৈ নোৱাৰো বুলি ক'ব লাগে? তুমি কি অসমীয়া ভাষা বুজি নোপোৱা হ'লা নেকি? তোমাক আৰু কি ভাষাই ক'ব লাগিব? একদম কৈ দিয়াগৈ পইচা পাতি দিবলৈ নোৱাৰো বুলি। আমাৰ পইচা পাতি নাই তেনেকৈ কোৱাগৈ। দিয়া, হ'ব দিয়া, ক'ম বাৰু। কিন্তু সিহঁত যেতিয়া ঘৰলৈ আহিলে তুমি ওলাই গৈ মাত এষাৰ দিয়া হয়, সিহঁতে ভাল পালে হয়। হয় নেকি? মই মাত দিবগৈ লাগিব। ঠিক আছে, মই যদি মাত দিব লাগে তেনেহ'লে মই নিজেই ক'ম সিহঁতক। সিহঁতে এইবোৰ কি চোতা পাই আছে জানো? মাজে মাজে আহি পইচা বিচাৰি থাকে। একেবাৰে আহিব নালাগে বুলি কৈ দিম। মই কোৱাতকৈ তুমি ক'লেহে বেছি ভাল হ'ব, বুজিছা? যোৱা তেনেহ'লে, তুমি নিজেই গৈ কোৱাগৈ। ঠিক আছে ব'লা, মই নিজেই ক'ম। সেনেকৈ ৰৈ ৰৈ আকৌ কি ভাবি আছা? নাহা কেলে? গৈছো ব'লা। ভাইটি তই? সনামিকা তুমিও আহিছা? হে, তহঁতৰ দুইটা ইয়াত কি কৰি আছ? আৰু তহঁত যদি সঁচাকৈ আহিছই মোক কেলে মাত দিয়া নাই? আৰু এওঁ দেখোন কৈছিল ভাইক আহিছে বোলে। এওঁৰ ভাইক ক'লে গ'ল? তুমি মোৰ ভাইটি আৰু ভাই বোৱাৰীজনী আহিছে বুলি মোক কেলে কোৱা নাছিলা? হা, তুমি তোমাৰ ভাইটি আহিছে বুলিহে কৈছিলা। মইনো কেতিয়া তোমাক তোমাৰ ভাইটি আহিছে বুলি কৈছিলো? মই দেখোন ভাইটিহে আহিছে বুলি কৈছিলো। তুমি তেতিয়া ইমানবোৰ গালি পাৰিলা মোক। মই তোমাক কথাষাৰ ক'বলৈ সুবিধাই নাপালো। তোমাৰ কথাৰ মাজত মই বাৰে বাৰে ক'বলৈ চেষ্টা কৰিছিলো তোমাৰ ভাইটি আৰু ভাই বোৱাৰী আহিছে বুলি, কিন্তু তুমি মোৰ কথাই নুশুনা। কেৱল মোক গালিহে পাৰি গৈ থাকা। হোৱাই নোহোৱাই কেৱল কথাবোৰহে শুনাই গৈ থাকা। বা মই তোক কথা এটা কওঁ, তোৰ ভাইটি আৰু ভিনদেউৰ ভাইটিৰ লগত কি পাৰ্থক্য আছে? দুইটাইতো ভাইটিয়ে ন? তই কিমান বেয়া বেয়াকৈ ভিনদেউক কি কৈ আছ মই সকলো শুনিছো। এতিয়া আৰু ইয়াত মোৰ থাকিবলৈ একেবাৰে মন নাই। আমি ঘৰলৈহে যাওঁগৈ। কি কথা ক'বলৈ আহিছ? সেইবোৰ কথা মই তোৰ কাৰণে কোৱা নাই নহয়। মই সেইবোৰ কথা ভিনী আৰু ভাইকৰ কাৰণেহে কৈছো, বা ভিনী আৰু মাকৰ ঘৰখনৰ কথাহে কৈছো। মইনো তহঁতক তেনেকৈ ক'ব পাৰোনে? তহঁতক মই কেতিয়াবা বেয়া পাব পাৰোনে বাৰু? তহঁতৰ বাহিৰেনো মোৰ আৰু কোন আছে? ঠিকেই কৈছ বাইদেউ, আমাৰ ঘৰখনৰ আমি দুটাই। মোৰ বাহিৰে তোৰ কোনো নাই, বা তোৰ বাহিৰেও মোৰ কোনো নাই। আমাৰ কিবা এটা বিপদ হ'লে আমি আপোন বুলি ইটোৱে সিটোকে বিচাৰিব লাগিব। ঠিক তেনেদৰে ভিনদেউৰ কাৰণেও ভায়েক আৰু ভনীয়েকৰ বাহিৰে আপোন কোনো নাই, আৰু ভায়েক ভনীয়েকৰ কাৰণেও ভিনদেউৰ বাহিৰে আৰু আপোন কোনো নাই। নহয়, তই অকণমান ভুল বুজিছ। মই ভুল বুজা বুলি কওঁতে মই অকণমান হ'লেও বিশ্বাস কৰিলো হয়, যদি মই তই কোৱা কথাবোৰ নিজ কাণে নুশুনিলো হয়। মই আজি বহুত লাজ পাইছো বাইদেউ। ভিনদেউ আচলতে বহুত ভাল মনৰ মানুহ, বহুত খোলা মনৰ মানুহ, আৰু তই এজনী স্বাৰ্থপৰ। ভিনদেউক মাক দেউতাকে কিমান কষ্ট কৰি খুৱাই বোৱাই লিখাই পঢ়াই ডাঙৰ মানুহ কৰিছে, এইখিনি যোগ্য কৰি তোক গোটাই দিছে, আৰু এতিয়া তই ভিনদেউক তেওঁলোকৰ পৰা কাঢ়ি আনিছ। বাইদেউ, আপুনি দেখোন আমাৰ ঘৰলৈ গৈ আমাক বহুত ধুনীয়া ধুনীয়াকৈ জ্ঞান দিয়ে। সেইখন ঘৰে এতিয়া আমাৰ নিজৰ ঘৰ, সেই মা দেউতা হালে আমাৰ নিজৰ মা দেউতা, তেনেকৈ কয় দেখোন। আৰু আপুনি নিজৰ ঘৰখনত এনেকুৱাহে কৰি থাকে।
মই সঁচাকৈ আজি বহুত লাজ পাইছোঁ বাইদেউ। ভিনদেউ আৰু আমাৰ এওঁৰ আগত মই একেবাৰে মূৰ তল কৰি পেলাইছোঁ। তই যে মোৰ সঁচাকৈ বা, মই একেবাৰে বিশ্বাস কৰি ল'ব পৰা নাই। ভাইটি, অনামিকা, মই যদি আগতে ক'লো হয় তোমালোকে চাগে মোক বিশ্বাসেই নকৰিলা হয়, কিন্তু আজিতো তোমালোকে দেখ-দেখকৈ প্ৰমাণ পালা। এওঁ মোৰ ঘৰখনক কেলে ইমান বেয়া পায় বাৰু? মোৰ মা দেউতাক এওঁ কেলে হজম কৰিব নোৱাৰে? আৰু মোৰ ভণ্টি, ভাইটি, সিহঁতকেইটাতো তেনেই সৰু, সিহঁতকো এওঁ দেখিব নোৱাৰে। আৰে মই সেইখন ঘৰৰ ডাঙৰ ল'ৰা হিচাপে সেইখন ঘৰৰ প্ৰতি মোৰ কিছুমান দায়িত্ব আছে। মই যদি সেই দায়িত্ববোৰৰ পৰা পলাই থাকোঁ, তেনেহ'লে মা দেউতাহঁতে মোক কি বুলি ভাবিব বাৰু? এওঁক সুখী কৰিবলৈ গৈ মই তেওঁলোক সকলোকে এৰি দিছোঁ। মই সকলো দায়িত্বৰ পৰাই আঁতৰ হৈ আহিছোঁ, কিন্তু তথাপিও এওঁ শান্তি নাই। এওঁ মোৰ ভাইটি ভণ্টিক একেবাৰে দেখিব নোৱাৰে। কেতিয়াবা অকণমান সময়ৰ কাৰণেও যদি মোৰ ঘৰলৈ আহে, এওঁ তিতাৰ মাতে সিহঁতক শান্তিত থাকিবলৈ নিদিয়ে। যিমান বাৰে ইয়ালৈ আহিছে সিমান বাৰে সিহঁতে কেৱল কান্দি কান্দিহে ঘৰলৈ উভতি গৈছে। এওঁ মোৰ ঘৰখনক, মোৰ পৰিয়ালটোক কেলে ইমান বেয়া পায় মই একেবাৰে নাজানো, বুজি নাপাওঁ। এওঁ আচলতে কি বিচাৰে? সেনেকৈ অকলে অকলে থাকি এওঁ কি ভাল পায়? ভিনদেউ, আপুনি মোক ক্ষমা কৰি দিব। এই স্বাৰ্থপৰ বাজনীৰ কাৰণে মই আপোনাৰ ওচৰত হাতযোৰ কৰি ক্ষমা বিচাৰিছোঁ। আপুনি মোক ক্ষমা কৰি দিব। আমাৰ অকণমান ধন টকা পইচা কমকৈ থাকিব পাৰে, কিন্তু আমাৰ ঘৰত মৰম চেনেহ বহুত। আমি ইজনে সিজনৰ মৰম আৰু মূল্য বুজি পাওঁ। সম্বন্ধবোৰ কেনেকৈ জীয়াই ৰাখিব লাগে সেইটো বুজি পাওঁ। নালাগে বাইদেউ, যিটো আশা কৰি মই তহঁতৰ ঘৰলৈ আহিছিলোঁ সেইটো আৰু মোক নালাগে। মোক তোৰ পৰা একো সহায় নালাগে। দৰকাৰ পৰিলে মই লোকৰ ঘৰৰ পৰা আনিম, সুদ ভৰিম, তথাপিতো মই তোৰ পৰা আৰু কেতিয়াও পইচা পাতি নিনিওঁ। কিন্তু ভাইটি, ভিনিয়াৰে তোক দিম বুলিয়েতো কৈছে। নালাগে, ভিনদেউ দিওঁ বুলি ক'লেও মোক নালাগে, কাৰণ তোৰ মুখৰ পৰা মোৰ কাৰণেই হওক বা ভিনদেউৰ ভাইকৰ কাৰণেই হওক বেয়া কথা ওলাইছে নহয়। মই ইয়ালৈ পইচা বিচাৰি আহিয়ে ভুল কৰিলোঁ। আচলতে ভগৱানেই চাগে মোক ইয়ালৈ এনেকৈ আনিলে, তেতিয়াহে তোৰ আচল ৰূপটো আমি দেখিলোঁ হয়। হেৰি, ব'লক এতিয়া আমি গৈ থাকোঁ। এনেকৈ ইয়াত থাকিলে পিছত আকৌ আমাৰে দেৰি হ'ব। ব'লক যাওঁগৈ। ভিনদেউ, আপুনি বহুত ভাল মনৰ মানুহ, বহুত উদাৰ মনৰ মানুহ। ভগৱানে আপোনাক সদায় সহায় কৰিব। আমি এতিয়া গৈহে থাকোঁ। বাইদেউ, শেষত তোক মই এটা কথা কৈ থৈ যাওঁ, তই আমাৰ ঘৰলৈ যাবি। মা দেউতা আছে যেতিয়া আৰু তই আমাৰ ঘৰলৈ যাবি, কিন্তু আমাৰ লগত তোৰ আৰু কোনো সম্বন্ধ নাই। তই যেতিয়ালৈ ভিনদেউহঁতৰ ঘৰখনক আপোন কৰি ল'বলৈ নোৱাৰ, তেতিয়ালৈকে তই আৰু আমাক কেতিয়াও নামাতিবি আৰু আমাৰ ওচৰলৈও নাযাবি। কেৱল মা দেউতাৰ ওচৰলৈহে যাবি, আৰু আমিও ইয়ালৈ কেতিয়াও নাহোঁ। যেতিয়া দুইখন ঘৰ মিলাই ৰাখিবলৈ পাৰিবি তেতিয়াহে আহিম ইয়ালৈ। মই এতিয়া গৈ থাকোঁ। ভিনদেউ, আমি গৈ থাকোঁ দিয়ক। ভাইটি, ৰবিচোন, অনামিকা, ৰবাচোন। হেৰা, ৰখোৱাচোন সিহঁতক, ৰখোৱা। সিহঁতে মিছাতে ভুল বুজি গুচি গ'লগৈ। ৰখোৱাচোন, তুমি ক'লে ৰখিব দিয়া। আজি নিজৰ ভাইটিটো এনেকৈ যাওঁতে তোমাৰ বহুত দুখ লাগিছে ন? তুমি জানানে তোমাৰ আৰু মোৰ মাজত কি পাৰ্থক্য আছে? তুমি কেৱল টকা পইচা চিনি পোৱা, তুমি এজনী স্বাৰ্থপৰ মানুহ, আৰু মই কেৱল মানুহ চিনি পাওঁ, সম্বন্ধবোৰ চিনি পাওঁ। তোমালোকৰ ঘৰখনৰ লগত সম্বন্ধটো যেতিয়া গঢ়ি লৈ সেনেকৈ ভাগি যাবলৈ দিব নোৱাৰো নহয়। মই যাওঁ তোমালোকৰ ভাইটিক সহায় কৰিবলৈ। মোৰ আশা তুমি তাৰ কথাবোৰ বুজি পাবা আৰু সম্বন্ধৰ মূল্যবোৰ বুজি পাবা, আৰু যিদিনাখন তুমি সম্বন্ধৰ মূল্য বুজি পাবা সেইদিনাখন তোমাৰ কাৰণে সম্বন্ধতকৈ ডাঙৰ একোৱেই নাথাকিব। সকলো সৰু হৈ যাব। কেৱল তোমাক এটা পৰিয়াল, এখন ঘৰ দৰকাৰ হ'ব, আৰু সেই দিনটোলৈ আমি আশাৰে বাট চাই আছোঁ। আমি সকলোৱে বাট চাই আছোঁ। তুমি অতি সোনকালে বুজি পালে ভাল হয়।